অসমবাসী ৰাইজক নগাঁও জিলাৰ কচুৱা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে আজি এই সংবাদ মেলত উপস্থিত থকা সাংবাদিক বন্ধু সকলকো আন্তৰিক কৃতজ্ঞতা ও অভিনন্দন জনাইছোঁ। আজি সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজ তথা আমাৰ শুভাকাংক্ষীসকলক জনাব বিচাৰিছোঁ যে কচুৱা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সাহায্যতে আজি 24 জুলাই 2024 তাৰিখত উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বিশেষ অসুবিধাৰ বাবে আজি উপহাৰ কুপন খেলখন স্থগিত ৰখা হৈছিল। বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগ সমগ্ৰ কচুৱা অঞ্চলতে ইতিমধ্যে তিনিটাকৈ হৈ যোৱা বানপানীয়ে অঞ্চলটোৰ ৰাস্তা ঘাটৰ লগতে আমি অনুষ্ঠিত কৰিব লগা খেলখনৰ খেল পথাৰখনো একাটো বোকা পানী জমা হৈ আছে। গতিকে আজিৰ উপহাৰ কুপন খেলখন পিছুৱাই দিব লগা হৈছে। এই খেলখন পুনৰ অহা ইংৰাজী 24 আগষ্ট 2024 তাৰিখে অনুষ্ঠিত কৰা হ'ব। সেয়েহে শ্ৰদ্ধাৰ সমূহ দাতা আৰু শুভাকাংক্ষীসকলে যাতে অন্তৰত আঘাত নাপায় তাৰে কামনা কৰিও আজিৰ খেলখন আগন্তুক নিৰ্দিষ্ট তাৰিখত অনুষ্ঠিত কৰা হ'ব বুলি শ্ৰদ্ধাৰে ৰাইজক কথা দিলোঁ।